আমি আদৰাৰ লগে লগে সমান্তৰালভাৱে আমি এই অঞ্চলত বিশেষকৈ অসমৰ পশ্চিম অঞ্চলত আমাৰ যি গুৱাহাটী হওক বা নলবাৰী হওক বা বজালীয়ে হওক বা আপ টু বঙাইগাঁও পৰ্যন্ত তো এপিনে বিহুৰো উৎসাহ আহিছে, এপিনে মোদীৰো উৎসাহ আহিছে। কাৰণ কিয় মোদী ডাঙৰীয়াই সম্ভৱতঃ 2016 চনৰ পিছত এইবাৰ আহিব। 2016 চনত ৰঙিয়া আৰু বৰপেটাত আহিছিলে মোৰ নিৰ্বাচনৰ সময়ত প্ৰায় 1.5 লক্ষ তাত জনসমাগম হৈছিলে। তাৰপিছত মানুহে আমাৰ এই অঞ্চলৰ মানুহে মোদী ডাঙৰীয়াক চাবলৈ গ'লে বা কথা শুনিবলৈ গ'লে গুৱাহাটীলৈ যাবলগীয়া হয়। এইবাৰ যিহেতু ঘৰৰ কাষতে আহিছে সেইকাৰণে প্ৰতিখন গাঁৱতে উৎসাহৰ ঢল এটা আহিছে আৰু বিহুৰ লগত সমান্তৰালভাৱে মোদী ডাঙৰীয়া অহাৰ কাৰণে মানুহে ভাল পাইছে। কাৰণ কিয় যিহেতু মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি যি আত্মীয়তা তেখেতে কথা কামেৰে প্ৰমাণ কৰিছে। কাৰণ প্ৰতিবাৰে তেওঁ অসমত আহিলে আগদিনাখনে ইয়াতে গুৱাহাটীত আহি ৰাতি থাকে আৰু বিভিন্ন ধৰণৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কথা আলোচনা কৰে। এই 20-22খন চিট নাপালেও মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই, NDA চৰকাৰ হ'বই। কিন্তু তেখেতৰ ৰাজনৈতিক সমীকৰণ নাই। ইয়াতে তেখেতৰ আত্মীয়তা আছে, অষ্টলক্ষ্মী বুলি এটা আত্মীয়তা আছে, অসম বুলি আত্মীয়তা আছে, যাৰ কাৰণে হঠাতে গামোচাখনৰ লগত থাকে। গতিকে সেইকাৰণে এই অঞ্চলৰ মানুহৰ উৎসাহৰ ঢলটো বেছি হৈছে। প্ৰায় জয়ন্ত মল্ল যিহেতু বৰুৱা আমাৰ ইয়াৰ ইনচাৰ্জ, এই ক্লাষ্টাৰ ইনচাৰ্জ, আৰু তেখেতৰ যিমান ফোন আহিছিলে যোৱাকালি কথোপকথনত ক'লে যে এতিয়ালৈ মানে প্ৰায় 3 লাখ মানুহৰ কাৰণে ফোন আহিছিলে, কিন্তু সেইখিনি বাৰণ কৰা হৈছে, 2 লাখৰ ভিতৰত সীমাবদ্ধ কৰা হৈছে। কাৰণ প্ৰতিটো মণ্ডলৰ পৰাই খবৰ আহি আছে যে আমাক মানে যোৱাৰ অনুমতি দিব লাগে। আমি কৈছোঁ যে নহয়, ফিল্ডতো মানুহ থাকিব লাগিব। গতিকে আমি 3 লাখৰ নকৰি পেলাই বাৰণ কৰি 1.5-2 লাখৰ ভিতৰত সীমাবদ্ধ কৰাৰ কাৰণে এই পথাৰখনত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে মোদীৰ নিৰ্বাচনী প্ৰট'কল? দুটা বিষয় আছে। যিহেতু প্ৰধানমন্ত্ৰীৰ এটা প্ৰট'কল এটা আছে, প্ৰট'কলৰ আধাৰতে ইয়াতে হেলিপেডকে আদি কৰি বা যিমানখিনি ব্যৱস্থা কৰিব লাগে গোটেইখিনি ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ দলত হেলিপেড নিৰ্মাণ কৰা হৈছে ইয়াতে। হেলিপেডে যিহেতু 3খন হেলিকপ্টাৰ তেখেতৰ যিহেতু আহে আমি সকলোৱে জানো। গতিকে সেইকাৰণে এতিয়া ধৰক তেখেতে যদি তাৰ পৰা যদি হেলিকপ্টাৰ যদি আহিলে, এখন হেলিকপ্টাৰটো আহিব নোৱাৰে, তো ৰেষ্ট্ৰিকশ্যন আছে প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত বা ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত। গতিকে সেইটো ব্যৱস্থা আমি কৰা হৈছে। ইয়াৰ কাৰণে দলীয়ভাৱে যি কৰিব লাগে কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা তেওঁলোকে যি কৰিবলগীয়া আছে চৰকাৰৰ কামখিনি চৰকাৰে কৰি আছে, দলৰ কামখিনি আমি দলে কৰি আছোঁ।